মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ইজি লাৰ্ণিং কৰ্ণাৰ চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ। ইয়াৰ আগৰ ক্লাছত আমি এচিড, ক্ষাৰক আৰু লৱণৰ বিষয়ে কিছু কথা আলোচনা কৰিছোঁ। আজি আমি এচিড, ক্ষাৰক আৰু লৱণৰ বিষয়ে তোমালোকৰ অধ্যায়ত থকা কথাবিলাক বহলাই আলোচনা কৰিম। তোমালোকে ইতিমধ্যে জানিছা এচিডৰ সোৱাদ টেঙা, ক্ষাৰকৰ সোৱাদ তিতা, আৰু কিছুমান সূচকৰ বিষয়ে জানিছা, যেনেকুৱা লিটমাছ, ফেনলফথেলিন, মিথাইল অৰেঞ্জ, ঘ্ৰাণেন্দ্ৰিক সূচক, পিয়াজ। আমি ইয়াৰ আগৰ আলোচনাত পাইছিলোঁ বিভিন্ন মাধ্যমত সূচকসমূহৰ ৰঙৰ পৰিৱৰ্তন হয়। আমি আজি এচিড, ক্ষাৰক আৰু লৱণৰ বিষয়ে বহলাই আলোচনা কৰিম। ঠিক আছে? এটা প্ৰশ্ন দিয়া আছে, আমি প্ৰশ্নটো চাওঁ। তোমাক তিনিটা পৰীক্ষা নল দিয়া হৈছে। সিহঁতৰ এটাত পাতিত পানী আৰু আন দুটাত ক্ৰমে এচিড দ্ৰৱ আৰু ক্ষাৰকীয় দ্ৰৱ আছে। যদি তোমাক কেৱল ৰঙা লিটমাছ কাগজ দিয়া হয়, তেন্তে প্ৰতিটো পৰীক্ষা নলত থকা পদাৰ্থসমূহ কিদৰে চিনাক্ত কৰিবা? ৰঙা লিটমাছ দিয়া হৈছে। ই লিটমাছ, ৰঙা লিটমাছ। এতিয়া চোৱা, তিনিটা পৰীক্ষা নল আছে। আমি পৰীক্ষা নল তিনিটা ABCৰে নামাকৰণ কৰিম। A, B, C। এতিয়া আমি নাজানো কোনটো পৰীক্ষা নলত কেনেধৰণৰ দ্ৰৱ আছে। আমি প্ৰথমতে কি কৰোঁ? লিটমাছ পেপাৰটো সৰু সৰু তিনিটা টুকুৰা কৰোঁ আৰু প্ৰতিটো পৰীক্ষা নলতে টুকুৰা কেইটা জুবুৰিয়াই দিওঁ। যিহেতু তিনি ধৰণৰ দ্ৰৱ আছে ইয়াতে, পাতিত পানী, আম্লিক দ্ৰৱ আৰু ক্ষাৰকীয় দ্ৰৱ। তো লিটমাছ পেপাৰ তিনিটা পৰীক্ষা নলত জুবুৰিওৱাৰ লগে লগে কি হ'ব? যিকোনো এটা পৰীক্ষা নলত ৰঙা লিটমাছ নীলা হ'ব। আমি এইটোৱে ধৰিলোঁ। এইটো কি হৈছে? ৰঙাৰ পৰা নীলা হৈছে ধৰিলোঁ। তেতিয়াহ'লে এই দ্ৰৱটো কি হ'ব? ক্ষাৰকীয়, অৰ্থাৎ ইয়াতে ক্ষাৰক আছে। তো ক্ষাৰকটো চিনাক্ত হ'ল। এতিয়া আন দুটা পৰীক্ষা নল, সেই দুটাত ৰঙা লিটমাছ ৰঙা হৈয়ে থাকিল, ৰঙৰ কোনো পৰিৱৰ্তন নহ'ল। তেতিয়াহ'লে এই দ্ৰৱ দুটাৰ যিকোনো এটা হ'ব পাতিত পানী আৰু এটা হ'ব এচিড। এতিয়া আমি কি কৰিম? এই যে ৰঙা লিটমাছ নীলা হ'ল, এই নীলা লিটমাছ আনি আমি দুটা খণ্ড কৰি এটা বি পৰীক্ষা নলত দিম আৰু এটা সি পৰীক্ষা নলত দিম। এতিয়া আমি দেখা পাম ইয়াৰ দুটা পৰীক্ষা নলৰ যিকোনো এটাত কি হৈছে? নীলা লিটমাছ ৰঙা হৈছে। আমি ধৰিলোঁ এইটোত নীলা লিটমাছ কি হৈছে? ৰঙা হৈছে। তেতিয়াহ'লে এই দ্ৰৱটো কি হ'ব? আম্লিক, অৰ্থাৎ ইয়াতে কি আছে? এচিড আছে। কিয়নো নীলা লিটমাছ ৰঙা হৈছে। আৰু যিটো দ্ৰৱত ৰঙৰ কোনো পৰিৱৰ্তন নহ'ব, সেই দ্ৰৱটো হ'ব পাতিত পানী। তেতিয়াহ'লে এই টেষ্ট টিউবত থকা, অৰ্থাৎ বি টেষ্ট টিউবত থকা দ্ৰৱটো কি হ'ব? পাতিত পানী। ঠিক আছে, আমি পিছলৈ আগবাঢ়ো। চোৱা, তোমালোকৰ কিতাপত কেইটামান নমুনা পৰীক্ষা কৰিবলৈ দিয়া হৈছে। নমুনা কেইটা হ'ল হাইড্ৰক্লৰিক এচিড, সালফিউৰিক এচিড, নাইট্ৰিক এচিড, সোডিয়াম হাইড্ৰক্সাইড, এসিটিক এচিড, ক্যালসিয়াম হাইড্ৰক্সাইড, পটাছিয়াম হাইড্ৰক্সাইড, মেগনেছিয়াম হাইড্ৰক্সাইড, এমোনিয়াম হাইড্ৰক্সাইড আদি। এতিয়া এই প্ৰতিটো নমুনা এটা ৱাক্স গ্লাছত
নাইবা কাঁচৰ গ্লাছত নাইবা কনিকেল ফ্লাক্সত আমি এটা এটাকৈ নমুনা ল'ম আৰু তাতে ৰঙা লিটমাছ, নীলা লিটমাছ, ফেনলফথেলিন আৰু মিথাইল অৰেঞ্জ যোগ কৰি চাম ৰঙৰ কি পৰিৱৰ্তন হয়। প্ৰথমতেই আমি কি ললো? হাইড্ৰক্লোৰিক এচিড HCl। আমি দেখা পাম ৰঙা লিটমাছ ৰঙাই থাকিব, নীলা লিটমাছ ৰঙা হ'ব, ফেনলফথেলিন দিয়াৰ লগে লগে ৰঙৰ পৰিৱৰ্তন নহয়, ৰং পৰিৱৰ্তন নহয়। মিথাইল অৰেঞ্জ দিয়াৰ লগে লগে কি হ'ব? ৰঙা হ'ব। এইখিনি পৰিৱৰ্তন আমি পালো। এবাৰ চোৱা সালফিউৰিক এচিড H2SO4 ঠিক আগৰ দৰে ৰঙা লিটমাছ ৰঙাই থাকিব, নীলা লিটমাছ ৰঙা হ'ব, ফেনলফথেলিন ৰঙৰ পৰিৱৰ্তন নহয়, মিথাইল অৰেঞ্জ ৰঙা হ'ব। আমি এচিটিক এচিড দিলেও একে ধৰণৰ হ'ব। এতিয়া আমি সোডিয়াম হাইড্ৰক্সাইড ললো NaOH। এবাৰ আমি চাম ৰঙা লিটমাছ কি হৈছে? নীলা হৈছে, নীলা লিটমাছ নীলাই থাকিব, ফেনলফথেলিনত গুলপীয়া হ'ব, আৰু মিথাইল অৰেঞ্জত অৰেঞ্জ বা কমলা ৰঙলৈ পৰিৱৰ্তন হ'ব। এইবাৰ আমি আৰু এটা দ্ৰৱ যোগ কৰি চাওঁ, মেগনেছিয়াম হাইড্ৰক্সাইড MgOH2। এইটো কিতাপত অলপ ভুল আছে, এইটো MgOH ইয়াতে এটা 2 হ'ব। মেগনেছিয়াম হাইড্ৰক্সাইডত ৰঙা লিটমাছ নীলা হ'ব, নীলা লিটমাছ নীলাই থাকিব, ফেনলফথেলিন গুলপীয়া বৰণৰ হ'ব, মিথাইল অৰেঞ্জ অৰেঞ্জ বা কমলা ৰং হ'ব। এতিয়া আমি দেখিলো যে এই ওপৰৰ দ্ৰৱ দুটা এচিড আৰু তলৰ দ্ৰৱ দুটা ক্ষাৰক। তোমালোকে এমোনিয়াম হাইড্ৰক্সাইড যোগ কৰি একে ধৰণৰ ৰিজাল্ট পাবা। এমোনিয়াম হাইড্ৰক্সাইড ক্ষাৰক। আকৌ নাইট্ৰিক এচিড যদি ব্যৱহাৰ কৰা তেতিয়াহ'লে আমি ওপৰৰ এচিডে যি ধৰণৰ পৰিৱৰ্তন দেখাইছে সেই পৰিৱৰ্তনসমূহ আমি পাম। তো তোমালোকে নিশ্চয় দেখিলা যে এচিডে আৰু ক্ষাৰকে ৰঙা লিটমাছ, নীলা লিটমাছ, ফেনলফথেলিন আৰু মিথাইল অৰেঞ্জৰ লগত কিদৰে ৰঙৰ পৰিৱৰ্তন ঘটায়। এবাৰ আমি এটা পৰীক্ষা চাওঁ, এচিড আৰু ক্ষাৰকে ধাতুৰে সৈতে কিদৰে বিক্ৰিয়া কৰে। এটা পৰীক্ষা নলীত 5 ml মান লঘু সালফিউৰিক এচিড লোৱা আৰু তাতে কেইটামান জিংকৰ টুকুৰা যোগ কৰা। আমি চিত্ৰৰ সহায়ত কথাটো আলোচনা কৰোঁ। এটা টেষ্ট টিউব লৈছা, টেষ্ট টিউবটো এটা ষ্টেণ্ডৰ সহায়ত ঠিক চিত্ৰত দেখুৱাৰ দৰে এনেকৈ ধুনীয়াকৈ ৰাখি থৈছা। এইবাৰ কি কৰিছা, এটা কৰ্ক আৰু তাতে কাঁচৰ নিৰ্গমন নলী এটা ভালকৈ চিত্ৰত দেখুৱাৰ দৰে সংযোগ কৰিছা। টেষ্ট টিউবত লঘু সালফিউৰিক এচিড 5 ml মান লোৱা, তাতে জিংকৰ সৰু সৰু টুকুৰা যোগ কৰা। যোগ কৰি এই কৰ্কটো বন্ধ কৰি দিয়া, যাতে চিত্ৰত দেখুৱাৰ দৰে নিৰ্গমন নলীটো ধুনীয়াকে এনেকে থাকি যায়। এতিয়া নিৰ্গমন নলীৰ শেষৰ ভাগটো কি কৰা, চাবোনৰ দ্ৰৱ থকা পাত্ৰ নাইবা চেম্পুৰ দ্ৰৱ থকা পাত্ৰ এটাত ঠিক এনেকে
জুবুৰিয়াই ৰাখা। অলপ সময় পিছতে আমি দেখিবলৈ পাম টেষ্ট টিউবৰ ভিতৰত বুৰবুৰণিকাৰী গেছ ওলোৱা আৰম্ভ কৰিছে। এই গেছটো নিৰ্গমন নলীৰে আহি কি হ'ব, চাবোনৰ দ্ৰৱ বা শ্যাম্পুৰ দ্ৰৱৰ মাজেৰে যাব আৰু বায়ুৰ বুদবুদ সৃষ্টি কৰিব। যদি বুদবুদবোৰ ডাঙৰ হয় তেতিয়াহ'লে দুই এটা বুদবুদ কি হ'ব, পানীৰ ওপৰৰ পৃষ্ঠৰ পৰা ওপৰলৈ বায়ুলৈ ওলাই যাব। এতিয়া আমি কি কৰিম, এটা জ্বলি থকা মম, ধৰা এইটো বায়ুৰ বুদবুদ আৰু জ্বলি থকা মম এটা তলত এনেকে ধৰিম। ধৰাৰ লগে লগে কি হ'ব, বায়ুৰ বুদবুদবোৰ ফটফটকৈ শব্দ হৈ উজ্জ্বল পোহৰ হৈ জ্বলিব। ইয়াৰ পৰা আমি কি বুজিলো, উৎপন্ন হোৱা গেছটো নিশ্চয় হাইড্ৰোজেন গেছ, কিয়নো হাইড্ৰোজেন গেছ ফটফট শব্দ কৰি জ্বলে। তেন্তে আমি এই পৰীক্ষাটোৰ পৰা গম পালো যে এচিডে ধাতুৰ লগত বিক্ৰিয়া কৰি হাইড্ৰোজেন গেছ উৎপন্ন কৰে। এই পৰীক্ষাটোত হোৱা বিক্ৰিয়াটো লিখি চাওঁ আহা। আমি কি লৈছিলো, সালফিউৰিক এচিড H2SO4, তাতে কি লৈছিলো, জিংকৰ টুকুৰা জিংক। কি উৎপন্ন হৈছে, হাইড্ৰোজেন গেছ, আৰু তাৰ লগতে উৎপন্ন হ'ব জিংক সালফেট ZnSO4। এইটো এটা প্ৰতিস্থাপন বিক্ৰিয়াও হয়। গতিকে আমি দেখা পালো এচিডে ধাতুৰ লগত বিক্ৰিয়া ঘটি লৱণ আৰু হাইড্ৰোজেন গেছ উৎপন্ন কৰে। আৰু এটা উদাহৰণ লোৱা, আমি ললো সালফিউৰিক এচিড প্লাস মেগনেছিয়াম, উৎপন্ন হ'ব মেগনেছিয়াম সালফেট প্লাস হাইড্ৰোজেন গেছ। আমি এই বিক্ৰিয়াটো শব্দৰ সহায়ত লিখিব পাৰো এটা কমন ৰিয়েকশন আকাৰে, যেনেকুৱা এচিড যোগ ধাতু, কি উৎপন্ন হয়, ধাতুৰ লৱণ বা লৱণ বুলিও লিখিব পাৰা, আৰু হাইড্ৰোজেন। তো এইটো এটা কমন ৰিয়েকশন। এতিয়া সকলো এচিডে ধাতুৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু হাইড্ৰোজেন গেছ উৎপন্ন নকৰে। যেনেকুৱা নাইট্ৰিক এচিডে সাধাৰণতে ধাতুৰ লগত বিক্ৰিয়া কৰি নাইট্ৰোজেনৰ যিকোনো এটা অক্সাইড উৎপন্ন কৰে। গতিকে এইটো এটা ব্যতিক্ৰম। কিন্তু অতি লঘু নাইট্ৰিক এচিডে মেংগানিজ আৰু মেগনেছিয়ামৰ লগত বিক্ৰিয়া কৰি হাইড্ৰোজেন গেছ উৎপন্ন কৰে। বুজিব পাৰিছা? এইবাৰ আমি চাওঁ ক্ষাৰকে ধাতুৰ লগত কিদৰে বিক্ৰিয়া কৰে। ঠিক আগৰ দৰে আমি পৰীক্ষাটো কৰো। এইবাৰ সালফিউৰিক এচিডৰ হলনি আমি সোডিয়াম হাইড্ৰক্সাইড ললো, আৰু ঠিক একেদৰে ইয়াতে জিংকৰ টুকুৰা যোগ কৰিলো। কিছু সময় পিছতে আগৰ দৰে গেছ উৎপন্ন হোৱা দেখিবলৈ পাম, আৰু যিবিলাক বায়ুৰ বুদবুদ ওলাব, এই বুদবুদৰ তলত আমি যদি জ্বলি থকা মম ধৰো তেতিয়াহ'লে ফটফট শব্দ কৰি জ্বলিব। এই বিক্ৰিয়াটোতো আমি দেখিলো যে কি হৈছে, হাইড্ৰোজেন গেছ উৎপন্ন হৈছে। তেন্তে এই বিক্ৰিয়াৰ ক্ষেত্ৰতো আমি লিখিব পাৰো, কি লিখিব পাৰো, ক্ষাৰক যোগ ধাতু উৎপন্ন হ'ব কি, লৱণ আৰু হাইড্ৰোজেন
গেছ এইটো এটা কমন ৰিয়েকশ্যন এতিয়া এই যে পৰীক্ষাটো কৰা হ'ল এই পৰীক্ষাত হোৱা ৰাসায়নিক বিক্ৰিয়াটো আমি সমীকৰণ আকাৰে লিখো আহা কি লৈছিলা সোডিয়াম হাইড্ৰক্সাইড আৰু তাতে কি দিছিলা জিংকৰ টুকুৰা উৎপন্ন হ'ব সোডিয়াম জিংকেট Na2ZnO2 প্লাস হাইড্রোজেন গ্যাস সমীকরণটো সমতুল কৰা সোডিয়াম দুটা আছে এইফালে 2 দিয়া অক্সিজেন দুটা দুটা হাইড্রোজেন দুটা দুটা জিংক এটা তো আমি দেখা পালো যে ক্ষাৰকেও ধাতুৰ লগত বিক্ৰিয়া কৰি লবণ আৰু হাইড্ৰোজেন গ্যাস উৎপন্ন কৰে বুজি পাইছা এতিয়া আমি আৰু এটা পৰীক্ষা চাও এসিডে ধাতুৰ কাৰ্বনেট আৰু ধাতুৰ হাইড্ৰোজেন কাৰ্বনেটৰ লগত কিদৰে বিক্ৰিয়া কৰে দুটা পৰীক্ষা নল লোৱা এ আৰু বি হিচাপে চিনাক্ত কৰা এত কি কৰা 0.5 গ্ৰাম মান সোডিয়াম কাৰ্বনেট লোৱা আৰু পৰীক্ষা নল বিত কি কৰা 0.5 গ্ৰাম মান সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট লোৱা দুইটা পৰীক্ষা নলতে 2 ml মান হাইড্ৰোক্লোৰিক এসিড যোগ কৰা লগে লগে কি দেখা পাম আমি বুৰবুৰণিকাৰী গ্যাস উৎপন্ন হৈছে এতিয়া এই বিক্ৰিয়াটো আমি চিত্ৰৰ সহায়ত আলোচনা কৰো ঠিক আগতে যেটো পৰীক্ষা আমি চালো পৰীক্ষাটোৰ দৰে এইটোৰ যেটো সজ্জা একেই কি কৰিছো টেষ্ট টিউবত লঘু হাইড্ৰোক্লোৰিক এসিড লৈছো আৰু তাতে সোডিয়াম কাৰ্বনেট যোগ কৰিছো অলপ পিছতে আমি বুৰবুৰণিকাৰী গ্যাস ওলোৱা দেখা পাম এতিয়া এই গ্যাসটো কি কৰা এটা টেষ্ট টিউবত ক্যালসিয়াম হাইড্ৰক্সাইড দ্ৰৱৰ মাজেৰে গ্যাসটো যাবলৈ দিয়া অলপ পিছতে আমি দেখা পাম ফটফটিয়া ক্যালসিয়াম হাইড্ৰক্সাইড বগা হৈ পৰিছে ইয়াৰ পৰা আমি কি বুজি পালো যদি আমি চুনৰ পানী এটা কাঁচৰ গ্লাছত লৈ স্ট্ৰ পাইপেৰে কিছু সময় ফুৱাই থাকো তেতিয়া হলে চুনৰ পানী ঘোলা হয় অৰ্থাৎ বগা হয় ইয়াতো ঠিক সেই ঘটনাটোৱে ঘটিছে তো চুনৰ পানীৰ মাজেৰে আমি ফুৱাই দিছো মানে কি দিছো কাৰ্বন ডাই অক্সাইড গ্যাস পঠিয়াই দিছো তেন্তে এই পৰীক্ষাটোত উৎপন্ন হোৱা গ্যাসটো কি হ'ব নিশ্চয় কাৰ্বন ডাই অক্সাইড কাৰ্যকলাপটোত ঘটা ৰাসায়নিক বিক্ৰিয়াটো আমি সমীকৰণৰ সহায়ত লিখো আহা কি লৈছা হাইড্ৰোক্লোৰিক এসিড HCl একোয়া প্লাস সোডিয়াম কার্বনেট Na2CO3 সলিড উৎপন্ন হল সোডিয়াম ক্লোরাইড একোয়া প্লাস কার্বন ডাই অক্সাইড গ্যাস প্লাস H2O পানি সমীকৰণটো সমতুল কৰা সোডিয়াম দুটা আছে এটা আছে 2 দি দিয়া ক্লোরিন এটা আছে এফালে 2 দিয়া তো এই বিক্ৰিয়াটো সংগঠিত হৈছে এতিয়া আমি এটা কাম কৰো সোডিয়াম কাৰ্বনেটৰ হলনি সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট যোগ কৰি চাও হাইড্ৰোক্লোৰিক এসিড যোগ NaHCl
CO3 সোডিয়াম হাইড্রোজেন কার্বনেট ঠিক একেদৰে সোডিয়াম ক্লোরাইডে উৎপন্ন হ'ব একোৱা কার্বন ডাই অক্সাইড উৎপন্ন হ'ব গেছ আৰু তাৰ লগতে পানী তেতিয়াহ'লে আমি দেখা পালো বিক্রিয়া দুটাৰ পৰা ধাতুৰ কার্বনেট নাইবা হাইড্রোজেন কার্বনেটে এসিডৰ লগত বিক্রিয়া কৰি লবণ কার্বন ডাই অক্সাইড আৰু পানী উৎপন্ন কৰে এটো এটা কমন ৰিয়েকশনটো লিখি দিব পাৰি এসিড যোগ ধাতুর কার্বনেট বা হাইড্রোজেন কার্বনেট কি উৎপন্ন হয় লবণ কার্বন ডাই অক্সাইড আৰু পানী ঠিক আছে বুজি পালা মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি আজি এইখিনি আলোচনা কৰিলো ইয়াৰ পৰৱৰ্তী ক্লাছত আমি বাকি থকাখিনি আলোচনা কৰিম যদি তোমালোকৰ ক্লাছটো ভাল লাগিছে লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু সাবস্ক্ৰাইব কৰিবা ধন্যবাদ